শিৱস্থান খনামুখ গাঁৱৰ অসমীয়া মানুহৰ লগত যি আলোচনা বিলোচনা কৰি আমি জগন্নাথ দেৱৰ যিখন ৰথযাত্ৰা উলিয়ালো আৰু আমাৰ পাঘালি গাঁৱৰ যিখিনি বেঙ্গলী মানুহ এই অসমীয়া মানুহৰ লগত মিলি আমি উভয় ৰথযাত্ৰা কৰি খুব আনন্দ পাইছো। কিন্তু অসমীয়া মানুহখিনি যে আমাৰ লগত এইভাবে মিলি যাব আমি সপোনতো ভবা নাছিলো আৰু তেওঁলোকে যে আমাক ইমান সহায় সহযোগিতা কৰিলে তাৰ কাৰণে শিৱস্থান খনামুখ ৰাইজক মই চেনেলৰ যোগে আজি মোৰ আন্তৰিকভাৱে তেওঁলোকক ধন্যবাদ জনালো। নমস্কাৰ, জয় জগন্নাথ, জয় জগন্নাথ, জয় জগন্নাথ। তাৰমানে বিশ্বত যিটো পৰিৱেশ আমি দেখা পাইছো অশান্ত পৰিৱেশ, তাৰ প্ৰতি আমি কিছুমান চিন্তা চৰ্চা কৰি খনামুখ তাৰপিছত আপোনাৰ কি কয় শিৱস্থান পাঘালি গাঁৱৰ মানুহ আমি কিছুমান আলোচনা কৰি দেখিলো যে আমি সমন্বয় এটা যাত্ৰা উলিয়াও, হিন্দু মুছলিম আৰু লগতে আপোনাৰ অসমীয়া মানুহখিনি আৰু বিশেষকৈ যিহেতু হিন্দু এটা উৎসৱ সেইকাৰণে ইম্পৰ্টেণ্ট আমি বিশেষকৈ হিন্দু মানুহখিনিৰ ওপৰত দিছো। আৰু দিয়াৰ পিছত আমি প্ৰথমতে খনামুখ নামঘৰৰ কমিটিৰ লগত আলোচনা কৰো, তাৰপিছত শিৱস্থান নামঘৰৰ লগত আলোচনা কৰো, তাৰপিছত আপোনাৰ আমাৰ গাঁৱৰ মানুহৰ লগত আলোচনা কৰি আমি একমাত্ৰ বিশ্ব শান্তি ৰক্ষাৰ্থে আমি এই ৰথযাত্ৰা কাৰ্যসূচীভাগ আমি উলিয়াইছিলো। মই ইয়াতে এটা ক্ষমা বিচাৰিব লাগিব। মই যোৱা জুন মাহ 27 তাৰিখে কেইবাটাও চেনেলত মই বিবৃতি দিছিলো। বিবৃতিটোত হ'ব লাগিছিল আপোনাৰ 5 জুলাই, হৈ গ'ল 5 জুন। অতি মাত্ৰা গৰমৰ ভাৱে আৰু বয়সৰ চাপত মই এইটো পাহৰি গৈ মই নিজকে কিবা দুখ লাগিছে, সেইকাৰণে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছো। আৰু এটা কথা, আমাৰ ৰথখানাটো আপোনাৰ 27 তাৰিখ আহি জীৱন দেৱনাথৰ ঘৰত ইয়াত পূজা পাতল পূজা অৰ্চনা হৈ আছে আৰু অহা জুলাই মাহৰ 5 তাৰিখে এই জগন্নাথ দেৱ পুনৰবাৰ আপোনাৰ খনামুখ নামঘৰলৈ যাব। সেই নামঘৰটোতে তেওঁৰ আচল ঘৰ আৰু জীৱন দেৱনাথৰ যিটো ঘৰ আছিলে এইটো তেওঁৰ মাহীয়েকৰ ঘৰ। মাহীয়েকৰ ঘৰত এসপ্তাহৰ কাৰণে ফুৰিবলৈ আহিছিল, পুনৰবাৰ তেওঁ আকৌ তেওঁৰ নিজৰ ঘৰলৈ গুচি যাব। আৰু সেই সুযোগতে আজিৰ সুযোগতে মই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছো যে 27 তাৰিখে যেনেকুৱা কাৰ্যসূচী আমি হাতত লৈছিলো আজিও ঠিক সেই ধৰণেই আমাৰ 5 জুলাই তাৰিখে যিবা কাৰ্যসূচী হ'ব সেইমতে ৰথযাত্ৰা আমি ইয়াৰ পৰা উলিয়াই লৈ যাম। গতিকে সমূহ ভক্তপ্ৰাণ ৰাইজক কৰজোৰে প্ৰাৰ্থনা কৰিছো যে আপোনালোকে দলে বলে যোগদান কৰি আমাৰ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিব বুলি আশা ৰাখিলো।